হৰিনামৰ ধ্বনিৰে মুখৰিত ওদালগুৰি জিলাৰ দহলাহাবি বাসুদেৱ নামঘৰৰ বাকৰি ওদালগুৰি জিলাৰ দহলাহাবি বাসুদেৱ নামঘৰত নৱনিৰ্মিত নামঘৰ উদ্বোধনী অনুষ্ঠান 14 আৰু 15 কাতি শনিবাৰ আৰু ৰবিবাৰে দুদিনীয়া দিনজোৰা ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ দহলাহাবি বাসুদেৱ নামঘৰত নৱনিৰ্মিত নামঘৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে হৰিনাম কীৰ্তন আৰু হোমযজ্ঞ কৰা হয়। অনুষ্ঠানত 15 কাতি শনিবাৰে ৰাতিপুৱা 7 বজাত স্বচ্ছ অভিযান, 8 বজাত স্মৃতি তৰ্পণ, 8:30 মিনিটত বৃক্ষৰোপণ, 9 বজাত হিয়াৰামঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, 10 বজাৰ পৰা আয়তীৰ নাম কীৰ্তন, সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন, 15 কাতি ৰাতিপুৱা 7 বজাত স্বচ্ছ অভিযান, জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, 7:30 মিনিটত ধৰ্মীয় শোভাযাত্ৰা, 10 বজাত পুথি পাঠ যজ্ঞ আৰু ইয়াৰ পিছতে নৱনিৰ্মিত নামঘৰ গৃহ উদ্বোধন কৰে জছৰাং বৰাই আৰু ইয়াৰ পাছতে সম্বোধনা অনুষ্ঠান, বৰঢুলীয়া পৰিৱেশন, ওজাপালি প্ৰদৰ্শন, নাগাৰা নাম আদি বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠান। নামঘৰটো একেবাৰে তথৈবচ অৱস্থা আছে। এইটো 1957 চনতে স্থাপিত এটা নামঘৰ। এতিয়া আমি গোটেই ৰাইজ মিলি আৰু আমাৰ পৰা এই গাঁৱৰ পৰা যিসকলক আমি বাহিৰত বিয়া দিছিলোঁ সেই সকলৰ পৰা দান অনুদান লৈ আমাৰ স্থানীয় বিধায়ক, স্থানীয় সমাজকৰ্মী সকলৰ পৰা দান অনুদান লৈ আমি এই নামঘৰটো নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰিছিলোঁ আৰু আজি আহি আমি এই নামঘৰটো নিৰ্মাণ সম্পূৰ্ণ বুলিয়ে ধৰিছোঁ। অলপ সৰু সুৰা কাম বাকী আছে যদিও সম্পূৰ্ণ বুলি ধৰি আমি এই পবিত্ৰ কাতি মাহত আজিৰ দিনটোত আমি এই নামঘৰৰ দুৱাৰ মুকলি কৰিলোঁ। দুৱাৰ মুকলি কৰি আজিৰ পৰা আমি ইয়াত আমি এই কলিৰ যুগত ইয়াত আমি নাম প্ৰসংগ সকলোৱে মিলি নাম প্ৰসংগ কৰিম। তাৰ কাৰণে এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিলে। আমাৰ ৰাতিপুৱা আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি আয়োজন কৰিছিলোঁ। ইতিমধ্যে আমাৰ যোৱাকালি সুন্দৰভাৱে হৈ গ'ল। আজিও ৰাতিপুৱাৰ পৰা ওজাপালি, আপোনাৰ ঢুলীয়া, আমি ভাগৱত, আমি গোটেই গাঁওখন আমি ভাগৱত পৰিদৰ্শন কৰিলোঁ, আনি আমি এতিয়া স্থাপন কৰিলোঁ। আমি এতিয়া সমূহীয়া ভোজৰো আয়োজন কৰিছোঁ আৰু নিশালৈ আমাৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক সুভাষ নাথদেৱে নাম পৰিগ্ৰহণ কৰিব। আজিৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল এইখিনি। আমাৰ এই মন্দিৰটোৰ একচুৱেলি উন্মোচন মানে ফিতা কটাৰ উদ্দেশ্যৰ কাৰণে আমি মাতিছিলোঁ আমাৰ স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মহোদয়ক। তেখেতে বিশেষ কামত তেখেত উপস্থিত থাকিব নোৱাৰি, তেখেতৰ প্ৰতিনিধি আমাৰ জছৰাং বৰদেৱক তেখেতে দায়িত্ব দিছিলে আৰু জছৰাং বৰদেৱে সময়মতে আহি তেখেতৰ বহুমূলীয়া সময় দি আমাৰ এই নামঘৰৰ দুৱাৰ মুকলি কৰিলে। তেখেতক আমি এই সুযোগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দহলাহাবি গাঁৱৰ গঞা ৰাইজে আমাৰ যিসকল ইয়াতে পূৰ্বপুৰুষ আমাৰ ককা আজু ককা আছিলে, তেওঁলোকে আমাৰ ইয়াতে 11 ঘৰ মানুহৰ জৰিয়তে প্ৰথমতে এটা জুপুৰি কীৰ্তন ঘৰ স্থাপন কৰিছিল 1957 চনত। 1957 চনত আমাৰ কীৰ্তন ঘৰটো স্থাপন কৰিছিল। তাৰ পৰ্যায়ক্ৰমে অকণমান উন্নতি কৰিলে আমাৰ শুৱালকুছিৰ পৰা কেইজনমান ব্যক্তিয়ে লগ লাগি তেওঁলোকে আনি কাঠৰ কেঞ্চি বাটাম লগাই টিংঘৰৰ চালি বনাই ইয়াতে নাম প্ৰসংগ কৰাৰ এটা মানে নামঘৰ প্ৰতিষ্ঠা কৰিলে মণিকূটৰ জৰিয়তে। তাৰপিছত আমি আমাৰ ৰাইজৰ অশেষ প্ৰচেষ্টাত আমাৰ এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ সহায় সহযোগিতাত, জী জোৱাইসকলৰ সহায় সহযোগিতাত আৰু আমাৰ স্থানীয় বিধায়ক তথা আমাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ ছাৰৰ যি প্ৰচেষ্টা, সেই মহান প্ৰচেষ্টাত আমি অসম দৰ্শনৰ পৰা প্ৰথম কিস্তি আমি 2.5 লাখ টকা পাওঁ। তাৰপিছত তেওঁলোকে পৰ্যায়ক্ৰমে আমাক এই মন্দিৰটোলৈকে আমাৰ আধৰুৱা কামবিলাক কৰাৰ কাৰণে তেওঁলোকে আমাক ধন ৰাশি আগবঢ়াইছে আৰু লগতে তেওঁৰ যি প্ৰতিনিধি সন্মানীয় জছৰাং বৰদেৱ, তেখেতেও আমালৈ ব্যক্তিগতভাৱে তেখেতে গ্ৰিলৰ লগতে অন্যান্য সা সামগ্ৰী আমাক আগবঢ়াইছে আৰু সেই আগবঢ়োৱাৰ ফলত আজি ৰাইজে আজি কাতি মাহৰ 15 তাৰিখ
নৱেম্বৰৰ 2 তাৰিখে আমি আজি এই সকলো ৰাইজে মিলি শুভ উদ্বোধন কৰিব পাৰিছোঁ গতিকে এই কাৰণে আমি সকলো ৰাইজে আমাৰ শ্ৰদ্ধাৰ সন্মানিত ব্যক্তিসকলক যি জোৱাৰ ব্যক্তিসকলক আমি ৰাইজৰ তৰফৰ পৰা অশেষ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰি আজি মোৰ চমু দুআষাৰি মোৰ ঘৰ সাতগাঁও মোৰ মা দহলা হাবিৰে হয় মোৰ মাৰ নাম ভাৰতী কাকতি মোৰ নাম বসন্ত কুমাৰ কাকতি আহি যথেষ্ট মোৰ ভাল লাগিছে ভাল অনুভূতি মানে দহলা হাবিখন প্ৰাকৃতিক হেৰিৰে ভৰপূৰ আৰু পৰিপুষ্ট ইয়াত মই এটাই লক্ষ্য কৰিছোঁ যে ইয়াত যিটো সমন্বয় আৰু সামাজিক দায়বদ্ধতা ইয়াৰ মানুহখিনিক দেখি নিজে অভিভূত হৈছোঁ আৰু এই মন্দিৰভাগ উদ্বোধনত নিজে উপস্থিত থাকিব পাই নিজকে সৌভাগ্যৱান মানিছোঁ মন্দিৰ মছজিদ এইবিলাক উপাসনাস্থলীৰ জৰিয়তেহে সমাজৰ আধ্যাত্মিক শিক্ষা দিয়া হয় আৰু আধ্যাত্মিক শিক্ষাৰ জৰিয়তে সমাজ পৰিৱৰ্তন হ'ব বুলি আশা কৰিব পাৰি কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ